বৰভাগৰ জাতীয়তাবাদী নেতা জিতু তালুকদাৰৰ বিয়োগ। নলবাৰীৰ বৰভাগৰ সৰবৰহী যুৱক জাতীয়তাবাদী নেতা জিতু তালুকদাৰৰ বিয়োগে বৃহত্তৰ বৰভাগ অঞ্চলৰ লগতে সমগ্ৰ নলবাৰীতে শোকৰ ছাপ পেলাইছে। উল্লেখযোগ্য যে সমাজকৰ্মী জিতু তালুকদাৰ যোৱা কেইবামাহৰ পৰা যকৃত ৰোগত আক্ৰান্ত হৈ আছিল। যুৱ সমাজকৰ্মী জিতু তালুকদাৰে হায়দৰাবাদত চিকিৎসা গ্ৰহণ কৰি উভতি আহিছিল যদিও পুনৰ অসুস্থ হৈ পৰাৰ বাবে যোৱা 25 আগষ্ট তাৰিখৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল। কিন্তু আজি ৰাতিপুৱা প্ৰায় 10:30 মান বজাত যুৱ সমাজকৰ্মীগৰাকীয়ে চিকিৎসাধীন অৱস্থাতে ইহলীলা সম্বৰণ কৰে। লিভাৰ চিৰিচিছ ৰোগত আক্ৰান্ত হৈ ইহলীলা সম্বৰণ কৰা সমাজকৰ্মীগৰাকীয়ে মৃত্যুৰ সময়ত পত্নী, পুত্ৰ, আত্মীয় স্বজনৰ লগত সংখ্যক গুণমুগ্ধ কৰি থৈ যায়। নিউজ ডেস্ক ৰিপৰ্ট, অসম নিউজ.in